নমস্কাৰ জি কম সঁচা কমৰ আন এটি খণ্ডলৈ আমি সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই জবা নমস্কাৰ মই বঞ্জিত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিতৰ্কৰ সৈতে নাম সংগ্ৰহ কৰা বিভিন্ন ব্যক্তিত্বক আমি আমন্ত্ৰণ জনাই আনো আৰু তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি বিচৰাৰ চেষ্টা কৰোঁ তেন্তে আহক আৰম্ভ কৰোঁ জি কম সঁচা কম প্ৰিয় দৰ্শক আপোনালোক সকলোৱে জানে আমাৰ এই অনুষ্ঠানত আমি ৰাজনৈতিক সাংস্কৃতিক বিভিন্ন ক্ষেত্ৰৰে জড়িত ব্যক্তিক আমন্ত্ৰণ জনাওঁ আজিনো আমাৰ এই অনুষ্ঠানত কোন আছে চাওঁ আহক আজিৰ অতিথি পল্লৱলোচন দাস দাসৰ জন্ম 31 ডিচেম্বৰ 1978 চন জন্মস্থান বিশ্বনাথ চাৰিআলিৰ পাভৈ চাহ বাগিচা তেওঁৰ পিতৃ সুদৰ্শন দাস মাতৃৰ নাম ঝৰ্ণা দাস গুৱাহাটী কমাৰ্চ কলেজৰ স্নাতক পল্লৱলোচন দাস 1998 চনৰ পৰাই ছাত্ৰ সংগঠনৰে জড়িত আছিল তেওঁ 2010ত কংগ্ৰেছৰ পৰা বিহালীৰ বিধায়ক হিচাপে প্ৰথমবাৰলৈ নিৰ্বাচিত হৈছিল 2015ত ৰঙাপাৰাৰ পৰা বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল 2016ত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে পল্লৱলোচন দাসে 2019ত তেওঁ নিৰ্বাচিত হয় সাংসদ হিচাপে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস আমাৰ সৈতে আছে পল্লৱলোচন দাস ডাঙৰীয়া আমন্ত্ৰণ জনাইছোঁ একাধাৰে তেওঁ মন্ত্ৰী আছিল সাংসদ আছিল বিধায়ক আছিল আৰু এতিয়া সেই পল্লৱলোচন দাস আমাৰ সৈতে আছে আমাৰ এটা সৰু নিয়ম আছে আদালতৰ নিয়ম সেইটোও শপত বাক্যপাঠ যি কম সঁচা কম জি কম সঁচা আশা কৰিছোঁ আমাৰ অনুষ্ঠানত আপুনি সঁচা কথা ক'ব ডাঙৰীয়া আমি সেই অভিযোগ প্ৰতি অভিযোগলৈ যাম তাৰ পূৰ্বেই আজি কাঠগড়াত আহি থিয় হৈছে দীঘলীয়া পৰিক্ৰমাত আপুনি বহু ৰাজহুৱা সময় পাৰ কৰিছে আৰু আজিৰ এই সময়খিনি কেনেধৰণে ক'ব বিচাৰিব কি ক'ব বিচাৰিব চাওক জীৱনত মানুহৰ অভিজ্ঞতা বহুত ডাঙৰ সম্পদ হয় যেতিয়া আমি মোৰ সকলোৰে নিজৰ এটা জীৱন সংগ্ৰাম আছে সকলোৱে নিজৰ নিজৰ এক দৃষ্টিভংগীৰে নিজৰ জীৱন পৰিক্ৰমা আগবঢ়ায় তাৰে ভিতৰত ময়ো কিন্তু এই গোটেই জীৱন পৰিক্ৰমাত বহু কথা শিকিব পাৰিলোঁ কাৰণ খুব সাধাৰণ ঘৰত জন্ম হৈ খুব সৰু ঠাই এখনত আমাৰ সীমাবদ্ধতাৰ মাজত আমাৰ জীৱন আছিল কিন্তু তাৰ পৰা আহি আজি মই এই পৰ্যায়লৈ বা আপোনালোকৰ দৰে বা বিভিন্ন ব্যক্তিৰ লগত ভাৱ বিনিময় কৰা অসমৰ বিভিন্ন সমাজ জীৱনৰ লগত জড়িত হোৱাৰ সৌভাগ্য হোৱা ৰাজনৈতিক ক্ষেত্ৰৰ মাধ্যমেৰে গোটেই দেশখনক জানিবলৈ বুজিবলৈ সুযোগ সুবিধা পোৱা মই ভাবোঁ মই নিজকে সৌভাগ্যৱান বুলিয়ে ভাবোঁ আৰু এই যি অভিজ্ঞতা এই অভিজ্ঞতা জীৱনৰ বাবে এক মোৰ বাবে হয়তো সকলোতকৈ জীৱন জীৱাৰ সকলোতকৈ ডাঙৰ প্ৰেৰণা হয় সেইকাৰণে মই নিজেও খুব ইয়াৰ বাবে ভাবোঁ ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ এটা কথা হিমন্ত বিশ্ব শৰ্মাৰ ব্লু আইড বয় পল্লৱলোচন দাস কথা এটা চৰ্চা চলে বা আটাইতকৈ যদি ঘনিষ্ঠ মানস পুত্ৰ বুলি কোৱা হয় পল্লৱলোচন দাসক বিহালীত আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল কংগ্ৰেছৰ দিনত বিহালীত আপুনি এগৰাকী ষ্ট্ৰং লিডাৰ বিহালীৰ সমান্তৰালকৈ আপুনি মন্ত্ৰী আছিল সমান্তৰালকৈ আপুনি সাংসদ আছিল বিধায়ক আছিল কিন্তু এতিয়া মই প্ৰতিটো কথা কওঁতেই কিন্তু পল্লৱলোচন দাসক আছিল 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 বুলি ক'ব লগা হৈছে এতিয়া আপোনাৰ স্থিতিটো কি কৰি আছে আপুনি এতিয়া চাওক মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ বৰ্তমান সময়ত চাওক আমি যেতিয়া এটা ৰাজনৈতিক দল এটাত যিহেতু যেতিয়া আমি তাত অন্তৰ্ভুক্ত হওঁ প্ৰতিটো দলৰ এটা নতুন বা এটা প্ৰক্ৰিয়া থাকে আৰু দলে বিভিন্ন সময়ত আপোনাক দায়িত্ব অৰ্পণ কৰে আৰু আপোনাক যি দায়িত্ব অৰ্পণ কৰে আপুনি সেই দায়িত্ব পালন কৰাটো এগৰাকী কাৰ্যকৰ্তা বা এগৰাকী কৰ্মীৰ সেইটো দায়িত্ব তো বিভিন্ন সময়ত দলে মোক বিভিন্ন দায়িত্ব দিলে সেই দায়িত্ব মই নিষ্ঠাৰে পালন কৰিলোঁ আৰু বৰ্তমান সময়ত দলে মোক আজি এই দায়িত্ব দিছে মই সেয়া পালন কৰি আছোঁ ভৱিষ্যতৰ কথা বহুত চিন্তা নকৰোঁ বৰ্তমান সময়ত যাতে ভালকৈ কাম কৰিব পাৰোঁ যি দায়িত্ব আছে সেইটো নিষ্ঠাৰে পালন কৰিব পাৰোঁ আৰু 100% যাতে সেই দায়িত্বত নিজকে সমৰ্পণ কৰিব পাৰোঁ সেইটোৱেই চেষ্টা সদায় আৰু সেইটোক লৈয়ে বৰ্তমান সময়লৈকে কাম কৰি আছোঁ কিন্তু পল্লৱলোচন দাসে এনেধৰণে কথা ক'লে অকণমান অসজা শুনি যে সাংসদ আছিলে বিধায়ক আছিলে ইমান উদ্দাত্ত কণ্ঠেৰে পল্লৱলোচন দাসক আমি বিগত দিনসমূহত দেখিছোঁ ছাত্ৰ সংগঠনৰ পৰাই এতিয়া
ক'ৰবাত কিবা মেৰ পাকত পৰি পল্লৱলোচন আউট হৈছে নেকি? চাওক তেনেকুৱা কেতিয়াও নহয়, কাৰণ পৰিৱেশটো এনেকুৱা যে আপোনাৰ দায়িত্ব বিভিন্ন সময়ত বিভিন্ন হয়। বৰ্তমান সময়ত হয়তো মই দলৰ এটা দায়িত্বত আছোঁ, কাম কৰি আছোঁ, মোৰ কোনো ইয়াক লৈ পেলাই মনত একো এনেকুৱা ভাৱ নাই যে মই এইটো দায়িত্বই পাব লাগিছিলে। যেতিয়া প্ৰি অকুপাইড মাইণ্ড থাকে যে মই অকল বিধায়কেই হ'ম বা অমুকেই হ'ম, তেতিয়া আপোনাৰ নিজৰ যিটো মানে কি কয় মানে যদি কিবা আছে ভিতৰত সেইটো ওলোৱাৰ প্ৰকাশ নহয়। কেতিয়াবা ঈশ্বৰে আপোনাক বহুত বিভিন্ন কামত জড়িত কৰোৱায়। তো মই সেইটোৱে ভাবিছোঁ যে আজি কম সময়তে মোক বিভিন্ন দায়িত্ব মই পালোঁ। তো মই যিখিনি অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতা হয়তো খুব কম মানুহৰে আছে। সেইকাৰণে অভিজ্ঞতাটো খুব প্ৰয়োজন। অভিজ্ঞতাই ভৱিষ্যতলৈ আপোনাৰ আধাৰ নিৰ্মাণ কৰে। কিন্তু আমি কংগ্ৰেছত থকা দিনৰ পৰাই দেখিছিলোঁ পল্লৱলোচন দাস বিশেষকৈ সৰব হৈ থাকে আৰু নিৰ্বাচনৰ সময়ত বাকপটু পল্লৱলোচন দাসে কথাৰে বিপক্ষক ধৰাশায়ী কৰে। উপনিৰ্বাচন হৈ গ'ল, বিহালী আপোনাৰ এসময়ৰ কৰ্মভূমি আছিল, কিন্তু বিহালীত ৰাইজে আপোনাক দেখিবলৈ নাপালে। কথা ওলাইছে তাত, বুবু বাবা হৈছে যে ক'ৰবাত পল্লৱলোচন দাসে সমষ্টিটোৰ পৰা আঁতৰি থাকিল কিয়, কিবা আশা কৰিছিল নাপালে, কি হ'ল আচলতে বিহালীত কিয় নগ'ল আপুনি? চাওক মাননীয় মুখ্যমন্ত্ৰীৰ যিখন সভা, সেই সভাত মাননীয় মুখ্যমন্ত্ৰীৰ লগত একেলগে তালৈ গৈছিলোঁ। তাত সভাত অংশগ্ৰহণ কৰিলোঁ, এটা ৰোড শ্ব' আছিলে, ৰোড শ্ব'ত অংশগ্ৰহণ কৰিলোঁ, তাৰ পৰা মই আহিলোঁ। কাৰণ মই কৈছোঁৱে নহয় দলে আপোনাক দায়িত্ব দিয়ে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন পৰ্ব চলি আছে। সংগঠন পৰ্ব ভাৰতীয় জনতা পাৰ্টীৰ সকলোতকৈ ডাঙৰ কাৰ্যসূচী। আমাৰ দুটাই ডাঙৰ কাৰ্যসূচীৰ ভিতৰত ধৰক আপুনি এটা সংগঠন পৰ্ব আৰু দ্বিতীয় নিৰ্বাচন। এই সংগঠন পৰ্বত আমি সংগঠনটোক পুনৰ নিৰ্মাণ কৰাৰ দৰে আমি আৰম্ভ কৰোঁ। আপোনালোকে দেখিলে আমি প্ৰাথমিক সদস্য প্ৰথমতে আমাৰ যিমান আছিলে আমি নতুনকৈ আৰম্ভ কৰিলোঁ। আজিৰ দিনত আমি ৬২ লাখ আমি নতুন প্ৰাথমিক সদস্য আমি নিৰ্মাণ কৰিলোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ আহ্বায়ক হিচাপে মোক দায়িত্ব দিলে। ইয়াৰ লগত মই সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ যে কেনেকৈ সংগঠন প্ৰক্ৰিয়াটো শেষ হয়। ইয়াৰ পিছত আমাৰ ইয়াত এতিয়া আমি বুথ সমিতি গঠন কৰিম, তাৰপিছত আমাৰ দলত মণ্ডল সমিতি থাকে, মণ্ডল সমিতি আমি গঠন, জিলা গঠন হ'ব, তাৰপিছত ৰাজ্যিক গঠন হ'ব। এই গোটেই প্ৰক্ৰিয়াটোত মোক তাত আহ্বায়ক হিচাপে দায়িত্ব দিছে এই প্ৰাথমিক সদস্য। বহুত এতিয়া আমাৰ ৬২ লাখৰ ডেটা আহিছে, সেই ডেটাক আমি ডেটাটো এনালাইচিছ কৰিব লাগিব, ডেটাসমূহক ছেগ্ৰিগেট কৰিব লাগিব আৰু ডেটাসমূহক আমাৰ তৃণমূল পৰ্যায়লৈ পঠিয়াব লাগিব। এটা ডাঙৰ প্ৰক্ৰিয়া। সেইকাৰণে আপোনালোকে যদি চাইছে বা বিগত সময়ত আপোনালোকে খবৰ ৰাখিছে, তেতিয়া দেখিব যে মই ৰাজ্যিক কাৰ্যালয়তে বহুত ৰাতিলৈকে তাত সদস্যতা অভিযানত মই থাকিবলগীয়া হৈছে। তো দলে যিহেতু মোক এইটো এটা দায়িত্ব দিছে আৰু খুব ডাঙৰ দায়িত্ব, কাৰণ দল ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব ভৱিষ্যতৰ বাবে। সেইকাৰণে আমাৰ উপনিৰ্বাচনত যিহেতু আমাৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদ সকলোৱে দায়িত্ব লৈছে আৰু তাত গৈ কাম কৰি আছে, সেইকাৰণে আকৌ এটা অভাৰলেপিং হৈ আকৌ তাত গৈ কৰাৰ ভাবিছোঁ প্ৰয়োজনো দৰকাৰ নাছিলে। আৰু মই তাত গৈছোঁ, মানুহখিনিক গৈছোঁ, আৰু বিহালী খুব ভাল মানে বিজেপিৰ দৃষ্টিভংগীৰে খুব ভাল সমষ্টি হয়, বিজেপিৰ শক্তিশালী স্থিতি আছে, সকলো গৈছে। সেইকাৰণে মই যিহেতু সংগঠন পৰ্বত আছোঁ, সেইকাৰণে মই মোৰ কামখিনিত কনচেনট্ৰেট কৰিছোঁ। এনেকৈ কোৱা হৈছে যে পল্লৱলোচন দাসে নিৰ্বাচনত তাত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল, ৰঞ্জিত দত্তৰ পক্ষৰ মানুহে পল্লৱলোচন দাসক টিকট দিবলৈ নিদিলে, তাৰ পুতক তুলিবলৈ বা সেই গোটেই ব্যৱস্থাটোত খং খাই পল্লৱলোচন দাস সমষ্টিলৈ নগ'ল। হয়তো মানুহে চাওক, ৰাজনৈতিক জীৱনত আমি থাকোঁ, বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ থকাটো স্বাভাৱিক, বিভিন্নজনে বিভিন্ন কথা কোৱা স্বাভাৱিক। কিন্তু মই মোৰ ৰাজনৈতিক জীৱনত মই নিজে অনুভৱ কৰোঁ ঈশ্বৰে আৰু দলে মোক যথেষ্ট দিছে। একেবাৰে স্পষ্টকৈ কওকচোন আপুনি, ৰঞ্জিত দত্তৰ সৈতে আপোনাৰ সংঘাত কেতিয়াৰ, কিয়? চাওক, মই 2011ত যেতিয়া নিৰ্বাচন খেলিছোঁ তেওঁৰ বিপক্ষে খেলিছোঁ। তেতিয়া তেওঁ ৰাজ্যিক সভাপতি আৰু মই তেতিয়া ছাত্ৰ সংগঠনৰ পৰা গৈ কংগ্ৰেছৰ পৰা যোগদান কৰিছোঁ। তেতিয়া মই নিৰ্বাচন খেলিছোঁ। তো সেইটোৱে তেওঁ তেতিয়া পৰাজিত হৈছে, মই তেতিয়া বিধায়ক হৈছোঁ, সেইটোৱে। আৰু তাৰ বাহিৰেতো মই নাভাবোঁ যে কিবা বেলেগ কিবা আমাৰ মাজত সংঘাত আছে। সেই ক্ষোভটো তেওঁ এতিয়াও লৈ ফুৰিছে। এইকাৰণে মই সুধিছোঁ আপোনাক যে পল্লৱলোচন দাসে ৰঞ্জিত দত্তক সাংসদ কৰি পঠিওৱা হ'ল এইবাবে যে পল্লৱলোচন দাসক আকৌ অসম চৰকাৰৰ ভিতৰলৈ আনি তেওঁ অসম চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰিব, তেওঁ বিধায়ক হ'ব।
সেই গোটেই এটা চক্ৰবেহু তৈয়াৰ কৰি ৰঞ্জিত দত্তক সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিওৱা হ'ল কিন্তু ৰঞ্জিত দত্তই এটা চৰ্ত দি গ'ল যে পল্লৱলোচন দাসক বিধায়ক হিচাপে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠিয়াব নোৱাৰিব সেই আক্ষেপটো এতিয়াও আপোনাৰ প্ৰতি কিয় এটা দলত থকাৰ পিছতো চাওক তেনেকুৱা নহয় আচলতে সেয়া হয়তো ক'ৰবাত চৰ্চা চলি থাকিব পাৰে কিন্তু আপুনি শুনিছেনে চাওক আপুনি কোৱাতে মই কৈছোঁ আপুনি যিহেতু কৈছে মই ভাবিছোঁ তেনেকুৱা ক'ৰবাত চৰ্চা চলি থাকিব পাৰে কিন্তু সেইবিলাক কথা দলত বিচাৰ্য নহয় কেলৈ চাই মই কৈছোঁ দলে নিৰ্ধাৰণ কৰে যে আমি কেনেকৈ কাক ক'ত দায়িত্ব দি কামখিনি কৰাম দল এটা ডাঙৰ দৃষ্টিভংগীৰে চলে চৰকাৰ এখন ডাঙৰ দৃষ্টিভংগীৰে চলে ইণ্ডিভিজুৱেল মানুহক ছেটিছফাই কৰাটো ইমান সহজ নহয় যে প্ৰতিজনকে আমি ছেটিছফাই কৰিম প্ৰতিজনৰ মনৰ কথাখিনি আমি ধৰি পেলাই চলিব লাগিম তেনেকৈ দলে এই কাৰণে কথাটো আহিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানস পুত্ৰ পল্লৱলোচন দাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানস পুত্ৰ হোৱাৰ পিছতো সাংসদ হিচাপে ৰঞ্জিত দত্তক দিল্লীলৈ পঠোৱাৰ পিছতো কিয় আপোনাক টিকটটো প্ৰদান কৰা নহ'ল মানে গোটেই কথাটো হ'ল যে চক্ৰবেহু ৰচনা কৰা হৈছিল কিন্তু অভিমন্যু হ'ল পল্লৱলোচন দাস তেনেকুৱা নহয় কথাটো হ'ল এনেকুৱা এয়া বাতৰিহে আপোনালোকে পৰিৱেশন কৰা মই দেখিলোঁ যে ৰঞ্জিত দত্ত ডাঙৰীয়াক পঠিওৱা হ'ল মোক ইন কৰিবৰ কাৰণে কিন্তু সেয়াটোতো সঁচা নহয় দলত মানুহে চাওক সেই সমষ্টিত মোৰ এটা আগ্ৰহ আছিলে যে মই যিহেতু সাংসদ হিচাপে আছিলোঁ মই মানে ভাবিছিলোঁ যে মই অসমত থাকি মই কাম কৰিম এইটো মোৰ ব্যক্তিগত মনো আছিলে যে মই যিখন সমাজ বা মই অসমৰ সমাজখন জীৱনৰ লগত জড়িত মই মানুহৰ কিছুমান বিষয় দেখা পাইছোঁ তো মই ভাবিছিলোঁ যে সেই বিষয়সমূহৰ লগত মই জড়িত হৈ থাকিব বিচাৰোঁ আৰু সেইবাবে মোৰ ইচ্ছা আছিলে যে অসমৰ ৰাজ্যৰ ৰাজনীতিত বা ইয়াত সমাজ জীৱনৰ লগত কাৰণ সাংসদ হিচাপে হৈ থাকিলে মই দিল্লীত থাকিব লাগে দিল্লীৰ বিষয়বস্তুৰ লগত থাকিব পাৰে ডে টু ডে সদায় যিবিলাক ঘটি থকা ঘটনা পৰিঘটনাৰ লগত আমি জড়িত হ'বলৈ নাপাওঁ সমষ্টিৰ মানুহৰ পৰা সমষ্টি বহুত ডাঙৰ হৈ যায় আৰু বহুত কামৰ পৰা আমি হয়তো লিংক কৰিব নোৱাৰোঁ সেইকাৰণে মোৰ ইচ্ছা আছিলে যে অসমৰ ৰাজ্যৰ ৰাজনীতিলৈ আহি ইয়াত থকাৰ আৰু সেইটো দলে মোক সিদ্ধান্ত দিলে আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া এগৰাকী জ্যেষ্ঠ নেতা আমাৰ তো তেওঁৰ সমষ্টিটো SC হিচাপে ৰিজাৰ্ভ হৈ গ'ল তেওঁ হয়তো অহাবাৰ নিৰ্বাচন তাত খেলিব এনেও নোৱাৰিলেহেঁতেন সেইকাৰণে দলে তেওঁ সন্মানসূচকভাৱে ভাবিলে যে তেওঁ এগৰাকী জ্যেষ্ঠ নেতা বেয়া দিনত অসমত বিজেপিৰ ৰাজনীতি কৰিছিলে তো তেওঁক এটা সন্মান দিব লাগে আৰু সেই সন্মান অনুসৰি তেওঁ লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা গ'ল আৰু তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হ'ল সেইটো বিষয় কিন্তু মুকলিকৈ কৈছে মোক এডজাষ্ট কৰিবৰ কাৰণেই যে তেওঁক দিয়া হ'ল এইটো আচলতে কথাটো নহয় তেওঁ মুকলিকৈও বহু ক্ষেত্ৰত কৈছে এতিয়া যদি আপুনি গুগল চেক কৰে তেতিয়াহ'লে কিন্তু বিহালীৰ বাতৰি ওলালে ৰঞ্জিত দত্তই পল্লৱলোচন দাসৰ এগেইনষ্টত কথা কোৱা বাতৰিয়ে ওলায় যে তেওঁ নহ'ব এনেকুৱা এইবোৰ কথা আমি ইয়াতে দেখুৱাবলৈ বিচৰা নাই বা কিছুমান কথা অফ দ্য ৰেকৰ্ডো তেওঁ কয় গতিকে সেই আক্ষেপটো আপোনাৰ প্ৰতি যুৱ নেতা উঠি আহিছে আপুনি আপোনাৰ কথাখিনিত সন্মান দিয়া যেনেই লাগিছে তেওঁক এই কিহৰ কাৰণে সেই বস্তুটো জানিব বিচাৰিছোঁ আৰু হয়তো অসমৰ জনতায়ো জানিব বিচাৰিছে সেই কথাখিনি মইতো সেই বিষয়ে মই ক'ব নোৱাৰিম কাৰণ মোৰ দৃষ্টিভংগীৰে মোৰ ফালৰ পৰাতো বিশেষ একো নাই কাৰণ 2011 চনৰ পৰা যেতিয়া মই বিধায়ক হ'লোঁ 16 চনত মই বিহালীৰ প্ৰাৰ্থিত্ব নিবিচাৰিলোঁ বিজেপিত মই বিধায়ক আছিলোঁ মই অন্য এটা সমষ্টিলৈ গুচি আহিলোঁ ৰাঙাপাৰালৈ মই একেবাৰে নতুন সমষ্টি চিনি নাপাওঁ মই ৰাঙাপাৰাত আহি পেলাই মই তাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ মই সাহস গোটালোঁ অন্ততঃ জিকিম হাৰিমটো নাজানোৱেই ৰঞ্জিত দত্তক এৰি দিলে আপুনি মই ৰঞ্জিত দাক তাত এৰি দিছোঁ তো মোৰ মনততো তেনেকুৱা একো ভাৱ নাই আৰু মই কওঁ যে 2016 চনত তেখেতো মন্ত্ৰী ময়ো মন্ত্ৰী আমি একেলগেই কথা পাতিছোঁ মই কেতিয়াও এইটো দেখা নাই তাৰপিছত 19 চনত যেতিয়া মই সাংসদ হৈছোঁ তেওঁ মোক সহায় কৰিছে মই সাংসদ হৈছোঁ সাংসদৰ কাৰ্য নিৰ্বাচনত সহায় কৰিছে আৰু এই 5 বছৰ যেতিয়া মই সাংসদ আছিলোঁ কোনোদিন তেওঁৰ লগত মোৰ মনোমালিন্য হোৱা নাই একেলগে মই তেওঁৰ ঘৰলৈ গৈছোঁ তেওঁৰ তাত আহাৰ গ্ৰহণ কৰিছোঁ একেলগে সভা সমিতি কৰিছোঁ সাংগঠনিক কাম কাজ কৰিছোঁ কোনোদিন মই তেনেকুৱা একো দেখা নাই তাৰপিছত 24 চনত তেওঁ যেতিয়া সাংসদৰ প্ৰাৰ্থিত্ব পালে আমি একেলগেই বিভিন্ন সভা সমিতি কৰিলোঁ তেওঁক সকলোখিনি ফোনতো আমাৰ কথা বতৰা তো তেনেকুৱা মই একো দেখা নাই কিন্তু এই 24ৰ এই যিটো ঘটনা তাৰ পিছতহে গোটেই বিষয়টো এনেকুৱাকৈ আহিলে কিন্তু মই নাভাবোঁ যে অকল ৰঞ্জিত দত্ত ডাঙৰীয়াৰ কাৰণেই
মোক বিৰোধিতা কৰি দলে প্ৰাৰ্থিত্ব দিয়া নাই কিবা কৰা নাই তেনেকুৱা নহয় দলৰ এটা পৰিকল্পনা থাকে দলে দায়িত্ব দিছে আজি দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া আজি বেয়া দিনত 2006 চনৰ পৰা বিজেপি কৰা যি সময়ত চাহ বাগিচাৰ মানুহে বিজেপিক সমৰ্থন কৰা নাছিলে 2006 সেই সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে 2006ত নিৰ্বাচন খেলিছে 2011ত নিৰ্বাচন খেলিছে তেওঁ হাৰিছে 16 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ ভাল দিন আহিছে সেই সময়ত তেওঁ প্ৰাৰ্থিত্ব পোৱা নাই এইকাৰণে দলৰ অব্লিগেশ্যন তেওঁৰ প্ৰতিও আছে এইকাৰণে দলে নিশ্চিতভাৱে যে ভাবিছে যে এগৰাকী তেওঁ এজন চাহ জনগোষ্ঠীৰে এগৰাকী মানে কাৰ্যকৰ্তা তো তেওঁকো সন্মান দিবৰ বাবে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰঞ্জিত দত্তই আপোনাৰ বিৰুদ্ধে কথা কোৱা বা অফ ৰেকৰ্ডেই হওক অন ৰেকৰ্ডেই হওক আপুনি শুনিছেনে নাই শুনা এতিয়ালৈকে চাওক মইতো তেনেকৈ আপোনালোকৰ কোনোবাই মোক আহি পেলাই দেখুওৱা নাই ৰেকৰ্ডিং যে আপোনাৰ বিষয়ে এনেকৈ কৈছে বা ক'ৰবাৰ বিষয়ে চাওক ৰাজনৈতিক প্ৰেক্ষাপটত আমি ৰাজনৈতিক জীৱনত আছোঁ বহুত মানুহৰ বহুত থাকিব আমি ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি কোনো এজন এনেকুৱা নেতা নাই য'ত তেওঁৰ বিষয়ে কোনোবাই কিবা কথা নকয় মই বহুত এনেকুৱা ৰাজনৈতিক নেতাক লগ পাইছোঁ যে কোনোবাই তেওঁৰ বিষয়ে দলৰ মাজতে বা কোন চিনাকি মানুহ এজনে তেওঁৰ বিষয়ে ভাল বা বেয়া কয় আৰু বেয়া কোৱাটো স্বাভাৱিক থাকিব পাৰে কিন্তু সেইটো দলৰ ভিতৰত হয় আপোনাৰ বিৰুদ্ধে কথা কোৱা হৈছে মইতো শুনা নাই তেনেকুৱা কিন্তু দলৰ ভিতৰতে থাকে কোনোবাই ভাল ক'ব কেতিয়াবা বেয়া ক'ব কিন্তু আপোনাৰ কোনোবাই ভাল ক'লে ভাল আপুনি হৈ নাযায় কোনোবাই বেয়া ক'লে আপুনি বেয়া হৈ নাযায় আপোনাৰ এটা নিজা চিন্তাধাৰাৰে আপুনি কাম কৰিব লাগিব এইকাৰণে মই যেতিয়া সমাজ জীৱনত আহিছোঁৱেই মই সেইটো শুনিবৰ কাৰণেও প্ৰস্তুত হৈ আহিব লাগিব এইকাৰণে মই সেইবিলাকক বৰ বিশেষ ভাবা নাই কিন্তু যদি কিবা মনত যদি কিবা কথাত যদি মোক ক'ৰবাত বেয়া পাইছে মইতো গম নাপাওঁ সেইখিনি মই নিৰাময় কৰিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম এইখিনি প্ৰশ্ন আপোনালৈ আমি এইবাবেই এৰিছোঁ প্ৰশ্নবানখিনি এইকাৰণে যে বিগত যি উপনিৰ্বাচনৰ কেৱল এদিনেই আমি পল্লৱলোচন দাসক বিহালীত দেখিলোঁ যি পল্লৱলোচন দাস কিন্তু ইয়াৰ আগত জঁপিয়াই পৰে নিৰ্বাচনত বিজেপিৰ সক্ৰিয়ভাৱে তেওঁ থাকি যি দলতেই থাকক সক্ৰিয়ভাৱে সজোৰে তেওঁ নিজৰ কথাবোৰ কয় আৰু বিৰোধীক তেওঁ এক কথাত মাত দিয়ে কিন্তু এইবাৰ পল্লৱলোচন দাস যথেষ্ট নীৰৱ আৰু সেইবাবে আমিও এই কথাখিনি সুধিছোঁ যে আপোনাৰ আক্ষেপ অভিমান কিছু আছে নেকি চাওক অভিমান ৰাখি মানে ধৰিছোঁ অভিমান মানুহৰ স্বাভাৱিক এটা হেৰি কিন্তু মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি কি অভিমান কৰিম মই সেইটোৱে আপোনালোকক ৰঞ্জিত দত্তৰ প্ৰতি মই অভিমান কিয় কৰিম কাৰণ মই গম পাওঁ দলৰ বিষয়খিনি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আপুনিয়ে কৈছে ভাতৃৰ দৰে সম্পৰ্ক দলৰ সভাপতিৰ লগত ভাতৃৰ দৰে সম্পৰ্ক দলৰ মই সাধাৰণ সম্পাদক দলে মোক ইমানখিনি দিছে মইতো গম পাওঁ ন দলৰ কথাখিনি সেইকাৰণে দলৰ যিহেতু মই কথা গম পাওঁ তো মই তাৰ বাবে যদি ৰঞ্জিত দাক মই যদি কওঁ যে এওঁৱে মোক নাই কৰা এওঁক মই বেয়া পাইছোঁ তো কিমান সমীচীন হ'ব যিটো তেওঁৰ হাতত নাই তাৰ বাবে মই যদি তেওঁক দোষাৰোপ কৰোঁ সেইটোতো সমীচীন নহয় কথাটো সেইকাৰণে মই কেতিয়াও নাভাবোঁ যে ৰঞ্জিত দত্ত ডাঙৰীয়াই মোক বিৰোধিতা কৰিছে সেইকাৰণে মোক দলে প্ৰাৰ্থিত্ব দিয়া নাই সেইকাৰণে সেইটো শুদ্ধ কথা নহয় সেইকাৰণে দলে এটা বিচাৰত দলে এটা চিন্তাধাৰাৰ আধাৰত দলে কাম কাজ কৰে আৰু দলে কোনোবাই ক'লেই যে দায়িত্ব দিব কোনোবাই নক'লেই যে দায়িত্ব নিদিয়ে তেনেকুৱা দলে নকৰে দলে এটা ব্যৱস্থাৰ আধাৰতহে সকলোখিনি কৰে সেইকাৰণে মই ভাবোঁ দলে যেতিয়া প্ৰয়োজন অনুভৱ কৰিব বা দলে বিবেচনা কৰিব দলে দায়িত্ব দিব আৰু দলে আজিলৈকে যি দায়িত্ব দিছে তাৰ কাৰণে দলৰ প্ৰতি কৃতজ্ঞ আমি কথা পাতি আছোঁ পল্লৱলোচন দাসৰ সৈতে বিভিন্ন প্ৰশ্নতে সোধাৰ চেষ্টা কৰিছোঁ সেই প্ৰশ্নসমূহৰ স্পষ্ট উত্তৰ পল্লৱলোচন দাসেও দিয়াৰ চেষ্টা কৰিছে আৰু কথা পাতি যাম কেইবাটাও প্ৰশ্ন আছে বিভিন্ন প্ৰসংগ আছে আলোচনা কৰিম তাৰ পূৰ্বে অনুষ্ঠানত সময় হৈছে খন্তেক বিৰতিৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে যি কম সঁচা কম আমি কথা পাতি আছোঁ পল্লৱলোচন দাসৰ সৈতে দাস ডাঙৰীয়া বিহালীৰ কথা আমি পাতি আছোঁ বিহালীত পল্লৱলোচন দাসক টিকট কিয় দিয়া নহ'ল সেই বিষয়টোক লৈ ৰাজ্যজুৰি চৰ্চা হৈছে সেইকাৰণেই পল্লৱলোচন দাসে বিহালীলৈ নগ'ল তেনেকুৱা আলোচনা সমষ্টিৰ ভিতৰে বাহিৰে সকলো দিশতে দেখিবলৈ পোৱা গৈছে বিৰোধীয়েও এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰু কৈছে যে বিৰোধীৰ বিজয় সাব্যস্ত কৰাৰ পথ সুগম কৰিছে পল্লৱলোচন দাসে গৌৰৱ গগৈয়ে বিহালীত বাহৰ পাতিছে আপুনি দেখিছে
গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ ৰাইজৰ সৈতে কথা পাতিছে, আলাপ আলোচনা কৰিছে। ফলাফল কি হ'ব, কি দেখিছে? নিৰ্বাচন হৈ গ'ল, ফলাফললৈ কিছুদিন বাকী আছে। এনেই যদি আমি চাওঁ, বিহালী সমষ্টিটো যদি জনগাঁথনি চাওঁ আৰু 2001 চনৰ পৰাই যদি কয়, ভাৰতীয় জনতা পাৰ্টীৰ খুব ভাল তাত ভেটি আছে। মাজত 2011ৰ পৰা 15 বা 16 চনৰ সেইখিনি কংগ্ৰেছ দল মই তাত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। কিন্তু তাৰ পিছত আপুনি যদি চায়, ইয়াত ভাৰতীয় জনতা পাৰ্টী 2001ৰ পৰা 11ৰ টেনিয়ৰটো বাদ দিলে বাকী আজি 24 চনলৈকে। তো সেইকাৰণে আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ খুব ভাল সংগঠন আৰু ভেটি থকা সমষ্টি এটা হৈছে বিহালী। এইকাৰণে বিহালীত এইবাৰ নিৰ্বাচন, উপ নিৰ্বাচনত সকলোৱে তালৈ গৈছে আৰু নিৰ্বাচন হৈছে। আৰু ইতিমধ্যে ৰাইজে তেওঁলোকৰ মতামত EVM মেচিনত তেওঁলোকে দিছে। তো আমি 23 তাৰিখলৈকে অপেক্ষা কৰিছোঁ। কিন্তু এনেই আপেক্ষিক দৃষ্টিত চাবলৈ গ'লে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা বহুত বেছি। কিন্তু চৰ্চা এনেকুৱা হৈছে যে যোৰহাটৰ নিচিনা পৰিৱেশ এবাৰ ৰাইজে বিহালীত দেখিছে। যোৰহাটত দেখিছিলোঁ আমি লোকসভা নিৰ্বাচনৰ সময়ত এফালে গৌৰৱ গগৈ, আনফালে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল। কোৱা হৈছে যে এবাৰ বিহালীতো তেনেকুৱা পৰিৱেশ। বিজেপিয়ে নেতা মন্ত্ৰী সকলোকে ফিল্ডত নমাইছে, সকলোৱে কাম কৰিছে, ৰাইজৰ ওচৰলৈ গৈছে। কিন্তু আনফালে গৌৰৱ গগৈ অকলেই টক্কৰ দিছে বুলি কোৱা হৈছে। চাওক, সংবাদ মই আপোনালোকৰ সংবাদত হেৰিয়াত দেখিছোঁ, বিভিন্ন নিউজ চেনেল বা বিভিন্ন বাতৰি কাকতত বিভিন্ন ধৰণৰ আহিছে বা মানুহে কথাখিনি কৈছে। কিন্তু মই যিহেতু ব্যক্তিগতভাৱে 1-to-1 মই মানুহৰ লগত কথা পতা নাই গ্ৰাছ ৰুটত। তো সেইকাৰণে মই একজেক্টলি গ্ৰাছ ৰুটৰ ৰিপৰ্টটো এতিয়াই মই আপোনাক হয়তো কৈ দিব নোৱাৰিম। কিন্তু সেই সিদ্ধান্ত লয় জনসাধাৰণে সকলো দিশ চাই বিচাৰ বিবেচনা কৰি আজিৰ দিনত যিহেতু সজাগ জনতা, তেওঁলোকে ক'ত সমৰ্থন কৰিব লাগে নালাগে। মই আশা কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিহেতু ৰাইজৰ এটা মৰম আছে, নৰেন্দ্ৰ মোদীৰ প্ৰতি, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মৰম আছে, সেই মৰমটো মই কিন্তু বিহালীত দেখিছোঁ। বিহালী যিটো বিধানসভা সমষ্টি, সেই সমষ্টিটোৰ আপোনাৰ স্থিতি যথেষ্ট। তাৰ লগতে আপুনি এগৰাকী চাহ জনগোষ্ঠীয় নেতা আৰু এই গোটেই বিহালী বিধানসভা সমষ্টিটোত নিৰ্ণায়ক ভূমিকা লৈ আহিছে সদায় চাহ জনগোষ্ঠীৰ ভোটাৰে। এইবাৰ আপুনি যিহেতু নিজেই কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপুনি এদিন গৈছিলে, আপুনি এদিন তাত প্ৰচাৰ চলাইছে, আপুনি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালীত এটা কথা কৈছিল, বিৰোধীক কটাক্ষ কৰি, যে চাহ জনগোষ্ঠীয় এজন ল'ৰাক হৰুৱাবলৈ কংগ্ৰেছ উবুৰি খাই পৰিছে। সেই একেজন মুখ্যমন্ত্ৰীয়ে কিন্তু চাহ জনগোষ্ঠীৰ যিজন যুৱনেতা লগতেই বহি আছিল, পল্লৱ লোচন দাস, সেইজন যুৱনেতাৰ কথা পাহৰি গ'ল নেকি? চাওক, আজিৰ দিনত আপুনি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ, আপুনিয়ে ক'লে মই মানস পুত্ৰৰ দৰে, ব্লু আইড বয়ৰ দৰে চাহ বাগিচাৰ এজন যুৱকে, সাধাৰণ চাহ বাগিচাৰ সাধাৰণ পৰিয়ালৰ পৰা আহি আজি মুখ্যমন্ত্ৰীৰ ইমান ওচৰ চাপিবলৈ দিয়াটো মুখ্যমন্ত্ৰীৰ সদিচ্ছা নাথাকিলে সম্ভৱ হ'ব পাৰে নে? আপুনি তাতে আজি ভাতৃৰ দৰে মৰম কৰে, প্ৰতিটো বিষয়ত আমি চৰ্চা কৰাৰ সুযোগ থাকে। আৰু মই তেখেতৰ মাধ্যমেৰে কিমান সমাজখনৰ বাবে বা বিভিন্ন অসমৰ মানুহৰ বাবে কিমান কাম কৰাৰ সৌভাগ্য হৈছে, কিমান সুযোগ পাইছোঁ, কিমান শিকিছোঁ তেওঁৰ পৰা। তো তেওঁ মোক ভাতৃৰ দৰে মৰম কৰে। তো তেওঁৰ লগত মোৰ যিটো সম্পৰ্ক, এইটো ৰাজনৈতিকভাৱে যদিও আমি জড়িত আছিলোঁ, আজিৰ দিনত ৰাজনৈতিক সম্পৰ্ক নহয়, একান্ত ব্যক্তিগত সম্পৰ্কলৈ ৰূপান্তৰ হৈছে। তো সেইকাৰণে তেওঁ মোক ইমান দিছে, তেওঁৰ পৰা মই পোৱা, মোৰ মানে মা দেউতাই যেনেকুৱা কথা ধৰক, তো আপুনি কিবা এটা বস্তু পূজাত কাপোৰ এযোৰ নিদিলে বুলি মাৰ মৰম কমি নাযায় নহয়, হয় নহয়, দেউতাৰ মৰম কমি নাযায়। তো সেইকাৰণে মৰমত কোনো ডাউট নাই। ৰাজনৈতিক যিহেতু তেওঁ এটা দলৰ নেতৃত্ব লৈছে, দলত প্ৰতিজন ব্যক্তিৰ প্ৰতি তেওঁ সমান দৃষ্টিভংগীৰে চাব লাগিব। কেৱল মাত্ৰ যে তেওঁৰ লগত থকা মানুহখিনিকে চাব, বাকীখিনিক নাচায়, এইটোতো ঠিক নহয়। সেইকাৰণে তেওঁৰ সেই বস্তুটো দৃষ্টিভংগী তেওঁ দেখুৱাইছে, মোক মৰম কৰিছে, চব কৰিছে। কিন্তু দিগন্ত ঘাটোৱাৰো আজি প্ৰাৰ্থিত্ব পাইছে, তেওঁ চাহ জনগোষ্ঠীৰ এজন যুৱক, বেলেগক দিয়া নাই, চাহ বাগিচাৰে এজন ল'ৰাক দিছে, আৰু যিজনে ডিপ্ৰাইভ হৈ আছে তেওঁক দিছে। তো সেইকাৰণে তেওঁ যে সকলোকে সমান দৃষ্টিভংগীৰে চায় তাৰে প্ৰমাণ। আৰু মইতো কৈছোঁৱেই, আজিৰ দিনত তেওঁ মোক ইমান মৰম কৰে, ইমানখিনি কাম কৰাৰ সুযোগ পাইছোঁ, তো
তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে? মইতো আগত তেনেকুৱা দেখা নাই অসমৰ কোনোবা মুখ্যমন্ত্ৰীৰ লগত কোনোবা চাহ বাগিচাৰ কোনোবা এজন যুৱকে ইমান এক্সেছ পাইছে, ইমান বেডৰুমলৈকে যাব পাৰে বা তেওঁৰ লগত ইমান কথা পাতিব পাৰে, যেতিয়াই ফোনত বিচাৰোঁ বা ক'ৰবাত মানে এভৰি অল টাইম এক্সেছ কোনে পাইছে আজিৰ দিনত? কোনোবাই কেতিয়াবা পাইছে নেকি? আজি ইমান অসমৰ মুখ্যমন্ত্ৰী হ'ল, আগতোতো আজি কংগ্ৰেছৰ চৰকাৰৰ দিনত কি কংগ্ৰেছ চৰকাৰক ভোট দিয়া নাছিলে চাহ বাগিচাৰ শ্ৰমিক? এইটোতো ভোট বেংক আছিলে, পূৰা মানুহে ভোট দিছিলে। তেতিয়াৰ দিনত মুখ্যমন্ত্ৰীৰ তাত কোনোবাই চাহ বাগিচাৰ নেতা এজনে ইমান এক্সেছ পাইছিলে নেকি? যাব পাৰিছিলে নেকি? দাদা বুলি কৈ পেলাই ইমান ওচৰত আহিব পাৰিছিল নেকি? নাই, এক্সেছেই নাছিলে। মাহত এদিন লগ পোৱাটোৱে সৌভাগ্যৰ কথা আছিলে। তো সেইটোৱে চাওক, তো তেওঁৰ দৰে এজন নেতাই আজি আমাক মোক যদি তেওঁৰ বেডৰুমলৈকে এক্সেছ দিছে, তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে? বহুত মানুহে কথা ক'ব নোৱাৰে, আমি ক'ব পাৰোঁ। বহুত চৰ্চা তেওঁ আমাৰ লগত মোৰ লগত কৰিছে, সমাজখনৰ উন্নতিৰ বিষয়ে চৰ্চা কৰিছে। ইয়াতকৈ ডাঙৰ বিষয় কি হ'ব পাৰে? সেইকাৰণে মৰমত কোনো সন্দেহ নাই, 100% মৰম কৰে। আৰু আপোনালোকে এইটো মই এতিয়া কৈ থাকিলে ভাল নেদেখি আৰু আপোনালোকে আছেই, দেখিবই। কিন্তু চাহ জনগোষ্ঠীৰ নেতা বুলি কোৱাৰ লগে লগে দিগন্ত ঘাটৰ চাহ জনগোষ্ঠীৰ নেতা পল্লৱ লোচন দাস চাহ জনগোষ্ঠীৰ এগৰাকী নেতা, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চাহ জনগোষ্ঠীৰ এগৰাকী নেতাক হেৰুৱাবলৈ বিৰোধী উবুৰি খাই পৰিছে। কিন্তু বিগত লোকসভা নিৰ্বাচনত প্ৰেমলাল গঞ্জু এগৰাকী চাহ জনগোষ্ঠীৰেই নেতা আছিল। তেতিয়া এই চাহ জনগোষ্ঠীৰ নেতাৰ প্ৰতি থকা মৰমটো ক'ত গৈছিল? চাওক, তেনেকুৱা নহয়। চাহ জনগোষ্ঠীৰ নেতাৰ প্ৰসংগটো যেনেকৈ ওলাইছে আপুনি চাওক, কামাখ্যা টচাক আমি দিছোঁ, প্ৰাৰ্থিত্ব দিছে, ৰামেশ্বৰ তেলীক হেৰি কৰা হৈছে, ৰাজ্যসভাত দিয়া হৈছে। আজি চাওক, মই যেতিয়া 19ত হৈছোঁ, আমি 4জন সাংসদ হৈছোঁ। তেতিয়া কৃপানাথ মাল্লাক যদি আপুনি ধৰে, কামাখ্যা টাচা, মই, ৰামেশ্বৰ তেলী, তো 4জন সাংসদ হৈছোঁ। তো ভাৰতীয় জনতা পাৰ্টীয়ে যিমান পাৰে সুযোগ দিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁ কৈছে যে দিগন্ত ঘাটোৱাৰ যিহেতু চাহ বাগিচাৰ পৰা গৈছে, আজি গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ ৰাজ্যিক মানে কংগ্ৰেছৰ এজন বহুত ডাঙৰ নেতা, 5টা বিধানসভাত নিৰ্বাচন আছে, কিন্তু তেওঁ ক'তো যোৱা নাই, মাত্ৰ এটা সমষ্টিতে তেওঁ বহি লৈছে। সেই প্ৰসংগত তেওঁ টানি কৈছে যে তেওঁ 5টা বিধানসভাত যাব পাৰে, চবতে গৈ নিৰ্বাচনত জয়ী কৰাবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁ জয়ন্ত বৰাক জিকাবৰ বাবে বা দিগন্ত ঘাটৰ ঘূৰোৱাবৰ কাৰণে তেওঁ এটা জেগাত বহি আছে। এই কথাটোৱে তেওঁ কৈছে। ক'ৰবাত শংকিত হৈছে নেকি গৌৰৱ গগৈলৈ বিজেপি? চাওক, শংকিতৰ কথা নাই। আপোনাৰতো নিৰ্বাচনত শংকাৰ কথা কি থাকে? ৰাইজে ভোট দিয়ে, ৰাইজে ভাল পালে আপোনাক ভোট দিছে, ৰাইজে আপোনাক বনায়। কোনো ব্যক্তিগত কাৰো লগত শত্ৰুতামি নাই, আক্ৰোশ নাই। এইটো এটা নিৰ্বাচনী দৃষ্টিভংগী, মতাদৰ্শৰ পাৰ্থক্য। ব্যক্তিগত শত্ৰুটো গৌৰৱ গগৈ ডাঙৰীয়া নহয়, তেওঁ আমাৰ ভাতৃৰ দৰে, একেলগে আমি আছিলোঁ, তেনেকুৱা কথা। কিন্তু মতাদৰ্শৰ পাৰ্থক্য। সেইকাৰণে নিৰ্বাচনত আমি সেই মতাদৰ্শৰ আধাৰত ৰাইজৰ ওচৰত আমি সমৰ্থন বিচাৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাটো হ'ল যে দিগন্ত ঘাটোৱাৰ দৰে এগৰাকী নেতাক আমি দিছোঁ, তেওঁক আপোনালোকে যদি বিধায়ক হিচাপে নিৰ্বাচিত কৰে, সমাজখনো স্বীকৃতি পায় আৰু তেখেতৰ জৰিয়তে মই বিহালীৰ সমাজ জীৱনৰ যিখিনি প্ৰয়োজনীয় মানে সমস্যা যিখিনি আছে সমাধান কৰাটো মই সেইখিনি কৰিম। সেইটোৱে তেওঁ আগ্ৰহ কৰিছে আৰু তাৰ বাবে ৰাইজক অনুৰোধ কৰিছে। মানে কেৱল মাত্ৰ গৌৰৱ গগৈ বিহালীত সোমাই থকাৰ কাৰণে বিজেপিৰ ক'ৰবাত অসুবিধা হৈছে নেকি, তেনেকুৱা চৰ্চা হৈছে। সেয়েহে গৌৰৱ গগৈ বাকী সমষ্টিলৈ যোৱা নাই বুলি কটাক্ষ কৰা হৈছে। আমি ব্যক্তি এণ্টিটি লোৱা নাই, কাৰণ কংগ্ৰেছ দল মাজত আমাৰ সদায় এটা বিৰোধীত আছে। কংগ্ৰেছৰ লগত আমি বিৰোধী কৰিয়ে বা বিৰোধিতা আমাৰ আছে। সেইটো কাৰণে সন্মুখত কোনজন ব্যক্তি আছে এইটো ইম্পৰ্টেণ্ট নহয়। দলটো যিহেতু আছে, আমি দলটোৰ বিপক্ষে সদায় আমি সেইটো কাম কৰি থাকিম। সেইকাৰণে এইবাৰ তেওঁ গৈ পেলাই যিহেতু অকণমান কথাখিনি বা তেওঁ এগ্ৰেছিভলি তাত লাগিছে, সেই কথাটোতে তেওঁ মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰত্যুত্তৰ দিছে যে তেওঁ ইমান জোৰে কিয় লাগিছে ইয়াত। অন্যান্য জেগাবিলাকতো আছিলে, তাতো তেওঁ যাব পাৰিলেহেঁতেন। তো চাহ বাগিচাৰ শ্ৰমিকৰ সন্তান এজনক হৰুৱাবৰ কাৰণে তেওঁ ইমান চেষ্টা কিয় কৰিছে, সেইটো তেওঁ কৈছে ৰাজনৈতিকভাৱে এই বিষয়টো। বাগিচাৰ কথা যিহেতু ওলাইছে, বাগিচাৰ প্ৰসংগ ওলাইছে, বাগিচাৰ বিদ্যালয়ত পঢ়ি আপুনি আজি এই পৰ্যায়লৈ আহি পাইছে। সেই বাগানৰ যিখিনি মানুহ, মই নিজেও বাগিচাত ডাঙৰ হোৱা, বাগানৰ যিখিনি মানুহ, সেই মানুহখিনিক সদায় ভোট বেংক বুলি ব্যৱহাৰ কৰি আহিছিলে কংগ্ৰেছে।
অভিযোগ দীৰ্ঘদিনীয়া আপুনি কংগ্ৰেছৰ বিধায়ক হোৱাৰ সময়তো সেই বস্তুসমূহবিলাক উপলব্ধি কৰিছিল নিশ্চয় কিন্তু একেধৰণে বিজেপিয়েও সেই সুবিধাসমূহ প্ৰদান কৰাৰ নামত কেৱল ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে স্কুল বনোৱা হৈছে কিন্তু যিমান পৰ্যায়ৰ বনাব লাগিছিল সিমান বনাব পৰা নাই উন্নয়ন কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু মজুৰি বৃদ্ধি কৰিবলৈ যি দাবী উত্থাপন কৰা হৈছিল সেই আজিও পূৰণ কৰিব পৰা নাই এতিয়াও কিন্তু কৰিবলগীয়া বহু আছে বাগিচা অঞ্চলত চাওক আপুনি যদি গোটেই বিষয়খিনি চাই চাহ বাগিচাৰ সমাজ জীৱনত চাওক আজি 200 বছৰ হ'ল তেখেতসকল চাহ বাগিচাৰ শ্ৰমিক হিচাপে এটা নিৰ্দিষ্ট স্থানত তেওঁলোকে বসবাস কৰিছে বা জীৱন ধাৰণ কিছু অঞ্চল ৰাইজে লোক গাঁৱলৈ গৈছে গাঁৱত গৈ বসতি লৈছে আপুনি সেই অঞ্চল দুইটাতে যদি চাই প্ৰথম কথাটো হ'ল ইমান দিন ভাৰত স্বাধীন হোৱাৰ পিছত চৰকাৰ অসমত আহিলে প্ৰথম কথা কওকচোন চাহ বাগিচাৰ সমাজ জীৱনক কোনোবাই স্বীকৃতি দিছে নেকি বিজেপিৰ সবতকৈ ডাঙৰ এচিভমেণ্ট কি জানেনে মই আপোনাক কৈছোঁ বিজেপিৰ সবতকৈ ডাঙৰ এচিভমেণ্ট হৈছে চাহ বাগিচাৰ সমাজখনক স্বীকৃতি দিয়া মই কেইটামান সৰু উদাহৰণ আপোনাক দিছোঁ 1942 চনত 20 ছেপ্টেম্বৰ তাৰিখে কনকলতা শ্বহীদ হৈছে আৰু সেইদিনাখন দয়াল দাস পানিকাও শ্বহীদ হৈছে মংগল কুৰ্কু শ্বহীদ হৈছে সেম ডে ঢেকিয়াজুলি তেওঁলোক শ্বহীদ হৈছে কনকলতা শ্বহীদ হৈছে গহপুৰত চবেই কনকলতা বৰুৱাক চিনি পালে কিন্তু দয়াল দাস পানিকা মংগল কুৰ্কুক চিনি নাপালে কোনো নাজানে এওঁলোক যে শ্বহীদ হৈ গ'ল ফাৰ্ষ্ট টাইম বিজেপিয়ে তেওঁলোকক শ্বহীদ হিচাপে স্বীকৃতি দি তেওঁলোকৰ নামত আঁচনি উলিয়ালে এতিয়া দয়াল দাস পানিকা আঁচনিৰ কথা চৰ্চা হৈ থাকে এই দয়াল দাস পানিকাৰ নাম প্ৰথম স্বীকৃতি পালে মাংৰি ওৰাং 1924 চনত শ্বহীদ হৈছে ক'বলৈ গ'লে অসমৰ প্ৰথম মহিলা শ্বহীদ হ'ব লাগিছে কিন্তু নাম গোন্ধ নাই মানুহ পাহৰি গ'ল মাংৰি ওৰাঙৰ নামত নৰেন্দ্ৰ মোদীয়ে ডাক টিকেট উলিয়াইছে এই 20 চনত ডাক টিকেট 21 চনত এই ডাক টিকেট এতিয়া উলিয়াইছে কিয় উলিয়ালে ইমান দিন মাংৰি ওৰাঙৰ নামত আমি ৰংগমঞ্চ বনালোঁ চাওক সমাজ এখন আগবাঢ়িবলৈ অনুদান আঁচনি নহয় স্বীকৃতি লাগে সন্মান লাগে এই মানুহখিনি এই যে স্কুল আমি 100খন বনালোঁ স্কুল আপুনি ভাবকচোন সৰ্বশিক্ষা মিছন কেতিয়া আহিলে আজি সৰ্বশিক্ষা মিছন চলি থকাৰ পিছত এতিয়া বাগিচাৰ ভিতৰত প্ৰাথমিক বিদ্যালয় চৰকাৰীকৰণ হৈছে আৰু এতিয়া বাগিচাৰ ভিতৰত প্ৰথম মাধ্যমিক বিদ্যালয় নিৰ্মাণ হৈছে আপুনি ভাবি চাওক এইটো সম্ভৱ হৈছে এতিয়া আৰম্ভণি হৈছে মাত্ৰ এতিয়া প্ৰথম লোক নিৰ্মাণ PWD ডিপাৰ্টমেণ্টে বাগিচাৰ ভিতৰত ৰাস্তা বনাইছে PWD ডিপাৰ্টমেণ্ট কেতিয়া গঠন হৈছিলে আজি যে ৰাস্তা বনিছে বাগিচাৰ ভিতৰত আজি যে পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগে দিছে ইমান বছৰত কিয় কোনো চৰকাৰী বিভাগ এটা নগ'ল চাহ বাগিচাৰ ভিতৰত না ৰাস্তা বনিলে না দলং বনিলে না ঘৰ বনিলে না ইলেক্ট্ৰিচিটি হ'ল না সামাজিক স্বীকৃতি হ'ল এই 100খন স্কুল যে এইবাৰ বনিছে সেই 100খন স্কুল 100জন চাহ বাগিচাৰ শ্বহীদৰ নামত বা স্বাধীনতা সংগ্ৰামীৰ নামত উৎসৰ্গা কৰা হৈছে চাহ বাগিচাৰ সমাজখনেই গম নাপায় যে আমাৰ মানুহ স্বাধীনতা সংগ্ৰামী আছে বুলি নেজানে আমি এতিয়া উলিয়াই তেওঁলোকৰ নামত যিসকলে চাহ বাগিচাৰ সমাজত তেওঁলোকে এইবিলাক ব্ৰিটিছৰ নোটত লিখা আছে যোৰহাট জেলত কোনে খাটিছিলে তেজপুৰৰ জেলত কোন আছিলে সব লিখা আছে কিন্তু কোনোদিন স্বীকৃতি নাই এতিয়া আমি এই স্বীকৃতি দিছোঁ আপুনি এই বস্তুটো এই যে সামাজিক স্বীকৃতি সামাজিক সন্মান এইটো বহুত ডাঙৰ বস্তু কেৱল মাত্ৰ অনুদানেৰে জাতি এটা সমাজ এটা উত্থান দেওৰাম তাছা মেঘৰাজ কৰ্মকাৰ নাৰায়ণ ঘটোৱাৰ সাহিত্যিক কোনোদিন এই সাহিত্যিকসকল স্বীকৃতি নাপালে তেওঁলোকৰ নামত আমি গ্ৰন্থমেলা কৰিলোঁ তেওঁলোকৰ নামত আমি এৱাৰ্ড ফাংচন কৰিলোঁ যাতে এইকেইজন মানুহ স্বীকৃতি পায় কিন্তু সেই চৰকাৰে অনুদানৰ ৰাজনীতি কৰি আছে তেনে অভিযোগো উত্থাপন হয় বিৰুদ্ধে দুই ধৰণৰ সমাজত দুই ধৰণৰ শ্ৰেণী আছে এটা শ্ৰেণী আছে একেবাৰে দুখীয়া আপুনি তেওঁক চাউল এমুঠি দিয়াটো প্ৰয়োজন আছে তেওঁক ঘৰ এটা দিয়াৰ প্ৰয়োজন আছে তেওঁ ৰাস্তা বনোৱাৰ প্ৰয়োজন আছে কেৱল আমি চাওক এটা হ'ল যে আপুনি সেই সৰু বস্তুবিলাক দিলে আপুনি হৈ গ'ল কিন্তু সামাজিক স্বীকৃতি আপুনি আজিৰ দিনত আপুনি যদি আৰু আপোনাৰ শ্ৰমিক দিৱস আমি পাতিলোঁ সন্তোষ কুমাৰ টপনিৰ নামত যিজন মানুহে প্ৰথম সমাজখনক সংগঠিত কৰিছিলে সেই মানুহজনৰ নাম গোন্ধ নাই চাইমন সিংহৰ নাম গোন্ধ নাই কিন্তু এই মানুহখিনি এতিয়া নতুনকৈ স্বীকৃতি পাইছে আপুনি দুলাল মানকি এতিয়া তেওঁ গৈ পেলাই
এৱাৰ্ড পাব আপুনি দেখি পদ্মশ্ৰী পাইছে কিয় পদ্মশ্ৰী আগত চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে পোৱা নাই দুলাল মানকিটো আগতো ঝুমুৰ গাইছে কিন্তু আজি দুলাল মানকিয়ে কিয় পদ্মশ্ৰী পাব পৰা পজিশ্যন পালে কিন্তু এটা কথা এইখিনিতে ইমানবোৰ কথা উঠাৰ মাজতে এটা প্ৰশ্ন হয় আগতে পোৱা নাই বুলি যি কৈছে আপুনি সেই আগতে কংগ্ৰেছ দলক কৈছে আপুনিও কংগ্ৰেছ দলতে আছিলে চাওক মইতো কংগ্ৰেছৰ টেনিয়ৰটো খুব কম পাইছোঁ 2011ৰ পৰা মাত্ৰ মই 4 বছৰ পাইছোঁ টেনিয়ৰ তো কংগ্ৰেছ দলৰো নাই কৰা সেইটোৱে মই কথা কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে মই দলটোত আছিলোঁ বুলি দলটো ভাল হ'ব এনেকুৱা হ'ব নোৱাৰে আজি মই যিখিনি কথা কৈছোঁ কালি যদি কংগ্ৰেছ দলে ইয়াতকৈ বেছি কাম কৰি দিয়ে ভাল কথা আপুনি চাব চাহ বাগিচাৰ শ্ৰমিকৰ বাবে কাম প্ৰথম কৰা ৰাজনীতিলৈ যোৱা আপোনাক সুবিধাটো কংগ্ৰেছ দলে দিছিল আপুনি দিছে মানে সেইটো মই এটা সেইটোতো দিছে সেইটোতো ডিমতটো নাই মইতো কংগ্ৰেছ দলত আছিলোঁ ডিমত কিয় ওলাই আহিলোঁ আপোনালোকেও সেয়া জানে ওলাই আহিবলগীয়া পৰিস্থিতি কিয় হ'ল সেয়াও জানে মই দুটা সৰু বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰনাথ শৰ্মা এই দুজন ব্যক্তি অসম চাহ মজদুৰ সংঘ গঠন কৰা অসম চাহ কৰ্মচাৰী সংঘ গঠন কৰা চাহ বাগিচাৰ মাজত কংগ্ৰেছক প্ৰতিষ্ঠা কৰা এজন মূল ব্যক্তি আছিল তেওঁলোক আজি কংগ্ৰেছে তেওঁলোককো স্বীকৃতি নিদিলে বিজেপিৰ দিনত এতিয়া দুখন স্কুলৰ নাম আমি তেওঁলোকক দিয়াইছোঁ আজি এই পৰ্যায়ত নিশ্চিত ৰূপত আৰু বহু কথা আছে কিন্তু আমি আৰু কথা পাতিম কিন্তু সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে যি কম সঁচা কম আৰু আজি আমাৰ সৈতে কাণকোৰাত উপস্থিত আছে পল্লৱ লোচন দাস ডাঙৰীয়া আমি কথা পাতি আছিলোঁ বাগিচা বা বাগিচাৰ আজিৰ তাৰিখৰ পৰিৱেশ সন্দৰ্ভত উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে আদৰণি জনাইছোঁ শলাগনীয় কিন্তু দুটা বিষয়ক লৈ আন্দোলন এতিয়াও অব্যাহত আছে এটা হৈছে মজুৰি বৃদ্ধি এটা হৈছে জনজাতিকৰণ এই বিষয় দুটা আপুনি কেনেধৰণে চায় বিজেপিৰ এজন সদস্য আনফালে জনগোষ্ঠীটোৰ এজন নেতা হিচাপে চাওক মজুৰি বৃদ্ধি এটা প্ৰক্ৰিয়া হয় কাৰণ মজুৰি দিব লাগে বাগিচাৰ মালিক পক্ষই এইটো চৰকাৰে নিদিয়ে সেইকাৰণে আপুনি মালিক পক্ষক কনভিন্স কৰি পেলাইহে আপোনাৰ মজুৰি চুক্তি হয় বা মজুৰি দিয়ে সেইকাৰণে চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে 2016 চনৰ পৰা আগত মজুৰি যেতিয়া নিৰ্ধাৰণ হয় আপুনি প্ৰায়ে দেখিছে অসম চাহ মজদুৰ সংঘ আৰু বাগিচা মালিক পক্ষ CCPA তো CCPA আৰু চাহ মজদুৰ সংঘৰ মাজত যি নিৰ্ধাৰণ হয় মজুৰি সেই অনুসাৰে মজুৰি নিৰ্ধাৰণ হৈছে মই যেতিয়া 2016ত মন্ত্ৰী হওঁ সেই সময়ত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি আছিলে 137 টকা 137 আৰু 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আমি প্ৰথমবাৰ ইণ্টাৰফেয়াৰ কৰিলোঁ তাত যে নহয় এই মজুৰিত চৰকাৰৰ ইনভলভমেণ্ট লাগে আৰু প্ৰথম মজুৰি ৱেজ বৰ্ডৰ মিটিং হ'ল সভা সমিতি কৰি আজিৰ দিনত মুখ্যমন্ত্ৰী বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ যেতিয়া সেই সময়ত বিত্তমন্ত্ৰী আছিলে তেতিয়াৰ পৰাই তেওঁৰ ইয়াত ইনভলভমেণ্ট আছিলে আৰু প্ৰথমবাৰ মই যেতিয়া শ্ৰম মন্ত্ৰী আছিলোঁ 30 টকা একেবাৰে প্ৰথম বাঢ়িছে সেইবাৰ প্ৰথমবাৰ বাঢ়িছে তাৰপিছত আজিৰ দিনত 250 টকালৈ আহিছে মানে কংগ্ৰেছৰ টেনিয়ৰটোত গোটেই 200 বছৰীয়া ইতিহাসত 2016 চনলৈকে শ্ৰমিকৰ মজুৰি হ'ল 137 টকা আৰু বিজেপিৰ 137 টকা চৰকাৰৰ আজিৰ দিনলৈকে 250 টকা তাৰমানে আমি কিমান টকা বঢ়ালোঁ আৰু কংগ্ৰেছৰ চৰকাৰ বা কংগ্ৰেছৰ ট্ৰেড ইউনিয়নৰ সেই সময়ত কিমান টকা বঢ়ালে আপুনি নিজে বিবেচনা কৰক কিন্তু এতিয়াও মজুৰি বৃদ্ধি কৰিবৰ সংগটো আমি অনুভৱ কৰোঁ সেইকাৰণে আমি বহুত সুবিধা চাহ বাগিচাৰ শ্ৰমিকক দিয়াবলৈ এই যে বিনামূলীয়া চাউল আমি দিছোঁ যাতে চাউল কিনিবলগীয়া নহয় যাতে ৰেহাই হওক আমি এই অৰুণোদয়ৰ জৰিয়তে দিব বিচাৰিছোঁ যাতে তেওঁৰ শ্ৰমিকৰ যিটো মজুৰি সেইটো যাতে বেলেগ কামত ব্যৱহাৰ হওক আমি যাতে স্কলাৰশ্বিপ দিছোঁ যাতে মাক দেউতাকে ল'ৰা ছোৱালী পঢ়োৱাৰ নামত খৰচ কৰিব নালাগে কোনোবা এগৰাকী প্ৰেগনেণ্ট লেডিক তেওঁ যাতে মজুৰি পইচা খৰচ কৰিব নালাগে তাৰ কাৰণে 12,000 টকা দিয়া হৈছে ধন পুৰস্কাৰ মেলাৰ আঁচনিৰ জৰিয়তে তেওঁলোকক 3,000 টকাকৈ বেংক একাউণ্টত দিয়া হৈছে যাতে তেওঁলোকে এটা এডিশ্যনেল বেনিফিট পায় এই যে যিমান স্কিম যে আমি দিছোঁ যাতে তেওঁলোকৰ আৰ্জিত ধনখিনি যাতে তেওঁলোকে সঞ্চয় কৰিব পাৰে 16 চনৰ পিছত প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ শ্ৰমিকে বেংক একাউণ্ট খুলিলে আমি 7.5 লাখ বেংক একাউণ্ট খোলাইছিলোঁ সেই সময়ত
নহ'লে বেংক একাউণ্ট নাছিলে, বেংকৰ লগত সম্পৰ্ক নাছিলে। এই কামখিনি আমি কৰিছোঁ। কিন্তু এতিয়াও মজুৰি বৃদ্ধি হোৱা এই প্ৰক্ৰিয়া চলি আছে। মই আশা কৰিছোঁ যে অনাগত দিনত এই মজুৰি আৰু বৃদ্ধি হ'ব। তাৰ উপৰিও জনজাতিকৰণৰ বিষয়টো হ'ল, জনজাতিকৰণ আমাক লাগে যে আমাক কিছুমান সুবিধাৰ প্ৰয়োজন। চবতকৈ ডাঙৰ সুবিধাবিলাকৰ ভিতৰত হৈছে এটা হ'ল চাকৰি। চাকৰিটো আমাক দৰকাৰ আছে। কিন্তু অসম চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ 3% ৰিজাৰ্ভেশ্যন কৰিছে অসম চৰকাৰৰ চাকৰিত। এইবাৰ অন্তত এই 3% ৰিজাৰ্ভেশ্যনত আমি পাম। আজি 20টাতকৈ বেছি 23টা প্ৰায় মেডিকেলৰ ছিট ৰিজাৰ্ভ আছে, ইঞ্জিনিয়াৰিঙৰ ছিট ৰিজাৰ্ভ আছে, যাতে পঢ়িব। ITIত ছিট ৰিজাৰ্ভ আছে। পঢ়া শুনা কৰাৰ কাৰণে চৰকাৰে এইখিনি ব্যৱস্থা কৰি দিছে, যাতে আমাৰ পৰা ডক্টৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে আৰু ভাল ভাল মানুহ নিৰ্মাণ হ'ব পাৰে। এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এনেই কথা প্ৰসংগত এবাৰ কৈছিলে যে যিবিলাক এইটোতো 3rd গ্ৰেড আৰু 4th গ্ৰেডত ৰিজাৰ্ভেশ্যন কৰিছে, তেওঁ কৈছে তাৰ ওপৰতো ৰিজাৰ্ভেশ্যন কৰিব পাৰি নেকি। মই মনত ভাবি ৰাখিছোঁ যে এটা মন আছে যে সেইখিনিও ৰিজাৰ্ভ কৰিব পাৰে। তাৰ উপৰি যিখিনি সুবিধা আপুনি পাব লাগে, চাহ জনজাতি কল্যাণ বিভাগ খোলা গৈছে, যাৰ জৰিয়তে বিভিন্ন ধৰণে আঁচনি দিয়া গৈছে। কিন্তু PMIY ঘৰ, ইলেক্ট্ৰিচিটি, ৰাস্তা, বিনামূলীয়া পানীৰ ব্যৱস্থা, মহিলা সবলীকৰণৰ প্ৰতিটো আঁচনি, পঞ্চায়তৰ প্ৰতিটো আঁচনি 100% ৰূপায়ণ, এই কামখিনি কৰা গৈছে যাতে চাহ বাগিচাৰ শ্ৰমিক এজনে অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বন হ'ব পাৰে। কিন্তু মই আপোনাক আৰু এটা প্ৰসংগ ইয়াৰ মাজতে কৈছোঁ, চাহ বাগিচাত সকলোতকৈ ডাঙৰ প্ৰয়োজন কি আছে জানেনে? চাহ বাগিচাৰ সমাজখনৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাটো খুব প্ৰয়োজন আছে। এটা হীনমান্যতা আছে সমাজখনত, জনা কথাটো ক'ব নোৱাৰে, নিজৰ প্ৰতিভাটো ওলাই লৈ যাব নোৱাৰে, ভয় কৰে, মঞ্চখনত উঠিবলৈ ভয় কৰে। ভাল গান গাব জানিলেও যেন গান গাব মই নাজানো এনেকুৱা। ভাল খেলুৱৈ আছে, ভাল গায়ক আছে, ভাল পঢ়া শুনা কৰা ল'ৰা আছে, কিন্তু এওঁলোকে অপৰচুনিটি মানে আত্মবিশ্বাসটো মনত নাই। এটা হীনমান্যতাই গ্ৰাস কৰি ৰাখিছে। এই হীনমান্যতাক আত্মবিশ্বাসলৈ ৰূপান্তৰ কৰাৰ এটা খুব প্ৰয়োজন আছে। সেইকাৰণে মোৰো বিৰাট আগ্ৰহ আৰু আমি চেষ্টা কৰি আছোঁ যে সেইকাৰণে আমি আমাৰ হিৰোবিলাকক চিনাকি কৰোৱাইছোঁ, যাতে যে ফ্ৰীডম ফাইটাৰ আমাৰ আছিলে, চোৱা আজি পদ্মশ্ৰী দুলাল মানকি আছে, চাওক এইটো ভাল লাগিব। ভাল খেলুৱৈ এজন আছিলে, ভাল পঢ়া শুনা, আজিৰ দিনত আপুনি কেইবাগৰাকী ACS অফিচাৰ হৈছে, IAS অফিচাৰ হৈছে, ভাল লাগে। আজি কাছাৰৰ SP চাহ বাগিচাৰ ল'ৰা, বিক্ৰম কৈৰী আজি DC হৈছে, ভাল লাগে। সেইবিলাক আমাৰ কাৰণে যাতে ল'ৰাবিলাক ৰাজনীতিত নগৈ অকল এইফালেও যাওক, পঢ়া শুনা কৰক, সেই পৰিৱেশ এটা প্ৰয়োজন আছে। আৰু আমি চেষ্টা কৰিম যাতে সেই পৰিৱেশটো হওক আৰু সমানে আগবঢ়ক, পুতৌ হ'ব নালাগে। মানে বাগিচা বুলি পৃথককৈ যাতে ক'বলগীয়া নহয়, নালাগে। যোগ্যতাৰ আধাৰত আহিব লাগে, কোনো কনচিডাৰেশ্যন হ'ব নালাগে। যোগ্যতাৰ আধাৰত প্ৰতিটো জেগাত স্থান পাব লাগে। খুব ধুনীয়া কথা এটা যে আত্মবিশ্বাস কাৰো পুতৌৰ দৃষ্টি হ'ব নালাগে। আৰু প্ৰতিগৰাকী চাহ জনগোষ্ঠীৰ যুৱক যুৱতীয়ে এই কথাটোৱেই ভাবে, কাৰো পুতৌৰ পাত্ৰ হ'ব তেওঁলোকে নিবিচাৰে। আমি কৈছোঁৱে আমাৰ অনুষ্ঠানত বহুকেইখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আছে। আমি তেওঁলোকৰ কাষলৈ গৈছোঁ। আপোনাৰ প্ৰথমতে নামটো আৰু প্ৰশ্নটো আপুনি সুধিব পাৰে। নমস্কাৰ ছাৰ, মোৰ নাম চুম বৰা, মই লখিমপুৰৰ জীয়ৰী। আপোনালৈ মোৰ এইটোৱে প্ৰশ্ন আছিল যে আপুনি যিহেতুকে চাহ জনগোষ্ঠীৰ সাংসদ আছিলে, নেতা আছিলে, কিন্তু ভৱিষ্যতে আপোনাৰ মুখ্যমন্ত্ৰী হ'ব মন যায়নে? চাওক ভৱিষ্যত ময়ো দেখা নাই, আমি গম নাপাওঁ। কিন্তু মই অনুভৱ কৰোঁ যে আজি যি আপোনাক ঈশ্বৰে এছাইনমেণ্ট দিছে, সেই এছাইনমেণ্টটো ভালকৈ পালন। আজিৰ পৰা আপোনাৰ আধাৰ হয় কালি কি হ'ব, আপোনাৰ কালি নিৰ্মাণ হয় আজিৰ পৰা। সেইকাৰণে আজি যদি আপুনি ভাল কাম কৰে তেতিয়া কালিটো আপোনাৰ ভাল হ'ব পাৰে। কালি বুলি কোনো বস্তু নাই, আজিয়ে আছে। আমি সদায় আজিতহে থাকোঁ, কালিটো অহাকালি সদায় অহাকালি হয়। অহাকালি যেতিয়া যাম আকৌ আজি হৈ যাব। মানে তেওঁ সপোনটোৰ কথা সুধিছে, সেইটো কাৰণে কৈছোঁ সপোনটো তেনেকুৱা একো নাই। মই মোৰ কামটোত দায়িত্বত থাকোঁ। এইটো হ'ল দায়িত্ব আৰু এইটো মোৰ হাতত নাই, এইটো ঈশ্বৰ বা মই কোনোবা দলত আছোঁ, ক'ৰবাত আছোঁ। সেইটো কাৰণে মই আশা কৰি থাকিলে তাত লাভ নাই। কিন্তু মোৰ যিটো কমিটমেণ্ট, মোৰ সমাজখন, মোৰ মানে অসমখনত মই কেনেকৈ এগৰাকী ভাল সমাজকৰ্মী বা ৰাজনৈতিক কৰ্মী হিচাপে কাম কৰিব পাৰোঁ, সেইটোৱে আধাৰ হ'ব লাগে। এইকাৰণে ভৱিষ্যতে ঈশ্বৰে মোৰ কাৰণে যি বাচিছে
সেয়াই হ'ব কিন্তু আজিৰ দিনটোত মোক ঈশ্বৰে যি দায়িত্ব দিছে এইটো মই 100% পালন কৰিম কালিটোলৈ মই ইমান বেছি ভাবি থকা নাই কালি যি হয় দেখা যাব আপোনাৰ যদি আপোনালোকৰ বা সকলোৰে আশীৰ্বাদ হয় ঈশ্বৰে বিবেচনা কৰিব আৰু মই এটা কথা সদায় বিলিভ কৰোঁ ঈশ্বৰে ডিচাইড কৰে বুজি পাইছে না সেইকাৰণে মই কি বিচাৰোঁ এইটো ইম্পৰ্টেণ্ট প্ৰয়োজনতকৈ বেছি আৰু সময়তকৈ আগত একো নিদিয়ে ভগৱানে সময়লৈ নিদিয়ে আৰু সেই সুফল পোৱা যায় সেইটো কাৰণে আজিৰ দিনটো আপুনি ভালকৈ কাম কৰকচোন আজিৰটো যেতিয়া ভাল হ'ব তেতিয়া কালিটো আপোনাৰ ভাল হ'ব পাৰে তো আজি বেয়া হ'লে কালি কেতিয়াও ভাল হ'ব নোৱাৰে ঠিক আছে আমি দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ নমস্কাৰ ছাৰ মোৰ নাম তন্ময় বৰুৱা মই কটন ইউনিভাৰ্চিটি UG 3rd ছেমিষ্টাৰ মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ছাত্ৰ আপুনি যেনেকৈ অলপ আগতে ক'লে যে যোনটো আমাৰ আপোনালোকে চাহ জনগোষ্ঠীৰ যোনটো চাউলৰ প্ৰসংগটো আনিলে আপুনি চাউলটো বিনামূলীয়া বিজেপি চৰকাৰ অহাৰ পিছত দিছে হয় কিন্তু যোনবিলাক ধৰক আমাৰ হলিষ্টিক ডেভেলপমেণ্ট সেই হলিষ্টিক ডেভেলপমেণ্টটো আমাৰ ছ'চাইটিত হৈছে জানো কাৰণ কিয় বিনামূলীয়া চাউল দিছে সেইটো ভাল কাম কৰিছে সেইটো আমি জানো কিন্তু 2014ত পেট্ৰলৰ প্ৰাইচ আছিল 60 rupees এতিয়া পেট্ৰলৰ প্ৰাইচ হৈছে এপ্ৰক্সিমেটলি 100 rupees সেইটো তাতে যোনটো এই প্ৰাইচ ৰাইজটো হৈছে এই যোনটো ইনফ্লেশ্যন হৈছে এই বেলেঞ্চটো বিজেপি চৰকাৰখনে কিয় কৰিবলৈ পৰা নাই চাওক যিহেতু ইনফ্লেশ্যন এটা নৰ্মেল এটা অৰ্থনীতিত হৈ থাকে প্ৰথম কথাটো হ'ল মই যিটো আমাৰ মানুহৰ লগত বা সকলোৰ লগত আলোচনা ভাৰতবৰ্ষ বা অসমখন এনেকুৱা হৈছে আমি অধিকাংশ সামগ্ৰী আমি সব আমদানি কৰোঁ আমি ইয়াৰ পৰা ৰপ্তানি নকৰোঁ মানে নপঠিয়াওঁ একো বস্তু আমি সব কিনো তো আমি কেতিয়াও আমাৰ যেতিয়া ইকনমিটোক যেতিয়া আমি এক্সপোৰ্ট বঢ়াব পাৰিম যেতিয়া আমি এক্সপোৰ্ট কৰা কাণ্ট্ৰিলৈ ৰূপান্তৰ হ'ব পাৰিম তেতিয়া দেখিব ইনফ্লেশ্যন বা আমাৰ হেৰিটো বহুত ডেভেলপ হৈ যাব সেইকাৰণে আমি যিহেতু বেলেগৰ পৰা বস্তু কিনি আছোঁ সেইকাৰণে অল্টাৰনেটিভ ফুৱেলৰ কথা চৰ্চা চলি আছে যে বায়'ডিজেল বায়'ফুৱেল কেনেকৈ কৰিব পৰা যায় কেনেকৈ অল্টাৰনেটিভ আমি ফুৱেল ইউজ কেনেকৈ কৰিব পাৰোঁ ছ'লাৰ এনাৰ্জিক কেনেকৈ আমি প্ৰমোট কৰিব পাৰোঁ যাতে এনাৰ্জিত যিটো কষ্ট সেইটো যাতে কমে আৰু আমি এনেকৈ ব্যৱস্থা আমাৰ মানে মিতব্যয়ী আমাৰ প্ৰডাকশ্যন হাই কৰা এটা প্ৰপাৰ প্লেনিং কিন্তু বহুত চৰকাৰে ইনিচিয়েটিভ লৈছে আপুনি এতিয়া ধৰিছোঁ চাউল আগত ধান বিক্ৰী নহয় এতিয়া আমি ধান কিনাইছোঁ যাতে মানুহে প্ৰডাকশ্যন কৰক যাতে ধানৰ যদি প্ৰডাকশ্যন হয় তেতিয়া আজি আমি বহুত পাঞ্জাবৰ পৰা চাউল আহি ইয়াত বিনামূলীয়া চাউল বিভিন্ন বস্তু দিছোঁ কিন্তু অসমৰ চাউলেদি অসমখন চলিব পৰা পৰিৱেশ এটা দিনলৈ আহিব কিন্তু বিষয়টো তাতে যে বিনামূলীয়া চাউল দিছে কাৰণে গাঁৱত খেতি কৰিবলৈ বাদ দিছে হাজাৰ হাজাৰ বিঘা মাটি কিন্তু চনপৰি পৰি আছে তেনেকুৱা সমস্যা এটা হৈছে তেনেকুৱা বিষয়টো নহয় চাওক আপুনি বিনামূলীয়া চাউল বহুতক আমি দিছোঁ কিন্তু মানুহে খেতি নকৰাৰ কাৰণটো হৈছে যে চাউলৰ দাম নাপায় খেতি কৰোঁতে যিটো কষ্ট বা যিটো ধন লাগে সেইটো তেওঁলোকৰ লাভান্বিত নহয় কিন্তু আজি ভাল মূল্য দিছে এতিয়া আপুনি দেখিছে বহুত ডেকা ল'ৰাই আজিকালি খেতি কৰা আৰম্ভ কৰিছে বহু কথা আমি পাতিলোঁ বিধায়ক সাংসদ মন্ত্ৰী বাৰে বাৰে মই কৈছোঁ এইবাৰ আপুনি যেনেধৰণে হেঙেৰাবাৰীৰ পৰা এতিয়া যি বশিষ্ঠলৈ গ'ল বিজেপিৰ যি ৰাজ্যিক কাৰ্যালয় সেই ৰাজ্যিক কাৰ্যালয়ত আপুনি নিশালৈকে কাম কৰে দলৰ সদস্যতা অভিযানৰ পৰা আদি কৰি সাংগঠনিক কামত এতিয়া পল্লৱলোচন দাস যথেষ্ট ব্যস্ত হৈ থাকে ক'ৰবাত তেওঁ সভাপতি হ'বলৈ মন মেলিছে নেকি চাওক মই কৈছোঁৱেই নহয় দলত কাৰ্যকৰ্তা এজনৰ দায়িত্ব থাকে যে আপোনাক এটা এছাইনমেণ্ট দিয়ে এটা সময়ৰ কাৰণে আপুনি সেইটো কাম কৰক দলে বিবেচনা কৰিব আপোনাক সেইকাৰণে মই আজিৰ দিনত এইটো ক'ব বিচাৰোঁ যে দলে মোক সদস্যতা অভিযানৰ মোক আহ্বায়ক দিলে ৰাজ্যিক আহ্বায়ক মই 100% চেষ্টা কৰিলোঁ যে ভাল কাম কৰোঁ কামখিনি কৰিছোঁ কামখিনি কৰাৰ বিনিময়ত দলে মোক কি দিব কি নিদিব সেইটো দলে বিবেচনা কৰিব যদি মই ক্লেইম কৰোঁ যে মই এইটো কৰিলোঁ সেইকাৰণে মোক আপুনি এইটো আগ্ৰহী আপুনি সেইটো চাওক আগ্ৰহৰ কথাটো ইয়াত নাথাকে দলে আপোনাক দায়িত্ব দিয়ে দায়িত্ব পালনৰহে কথা থাকে যদি দলে ভাবে যে মই দায়িত্ব পালন কৰিব পাৰিম তেতিয়া দলে দিব আৰু যদি ভাবে যে দলে দায়িত্ব পালন কৰিব নোৱাৰিব নিদিব দলে 26ত যদি টিকট আৰু এফালে সভাপতিৰ আসন আপুনি কোনটো প্ৰিফাৰ কৰিব বিহালী নে সভাপতি
চাওক এতিয়ালৈকে যিহেতু এইটো হাইপথেটিকেল কাৰণ এতিয়ালৈকে এইটো অহা নাই যেতিয়া আহিব তেনেকুৱা যদি দলে মোক কেতিয়াবা কৰে তেতিয়া আপোনালোকক জনাম এনেওতো আপোনালোকে সংবাদ কৰ্মী হিচাপে আপোনালোকে আছেই আপোনালোকেতো ডাঙৰ বাতৰি ডাইৰে খবৰ পাই থাকে তেতিয়া আপোনালোকক জনাম কিন্তু আজিৰ দিনত যিহেতু সেই পৰিৱেশটো অহাও নাই মোক সোধাও নাই মোক কোৱাও নাই কিন্তু সেইটোৰ মই প্ৰশ্নটোৰ কেনেকেনো উত্তৰ দিম চৰ্চা চলি আছে উত্তৰ অসমৰ পৰা তাৰ লগতে এগৰাকী যুৱ নেতাক এইবাৰ ৰাজ্যিক বিজেপিয়ে সভাপতি পদত অধিষ্ঠিত কৰিব সমান্তৰালকৈ কিন্তু 2026 আপুনি যেটো কিছু সময় আগতে আমাৰ বিৰতিৰ পূৰ্বে কৈছিলে যে অসমৰ ৰাইজৰ সৈতে আপুনি সংপৃক্ত হৈ থকাৰ কথা কৈছিল গতিকে সভাপতি হৈ দলৰ সৈতে দলৰ গোটেই যাৱতীয় কামকাজখিনি চাব নে আকৌ বিহালীলৈ গৈ বিহালীৰ ৰাইজৰ সৈতে কোনটো কাম কৰি আপোনাৰ বেছি ভাল লাগিব দলে আপোনাক যি দিয়ে আপুনি সেইটো কৰিব আমি বুজি পাইছো কিন্তু কোনটো কামত আপোনাৰ বেছি মন যাব কোনটো কাম কৰিবলৈ এই দুইটাৰ ভিতৰত চাওক ভাৰতীয় জনতা পাৰ্টিৰ যিটো শ্লোগান আমাৰ আছে সেৱাই সংগঠন বুলি আমি কওঁ দ্বিতীয় কথা ভাৰতীয় জনতা পাৰ্টি আমি কৰিছোঁ কিয় কৰিছোঁ এই কাৰণে যে অসমৰ জনসাধাৰণক আমি সেৱা আগবঢ়াব পাৰোঁ আজি আমি বিধায়ক দিওঁ দলৰ পৰাই যায় মন্ত্ৰী দলৰ পৰাই যায় তো দলে সেই আধাৰ নিৰ্মাণ কৰে যদি দলৰ মই আজি কাৰ্যকৰ্তা হিচাপে আজি দলত আছোঁ আমাৰ প্ৰয়াস হৈছে যে এটা আধাৰ নিৰ্মাণ হৈ থাকক দলটোৰ প্ৰতি মানুহৰ ভাল ভাৱ থাকক আমি অধিকতকৈ অধিক মানুহক যাতে দলটোৰ লগত আমি জড়িত কৰি ৰাখিব পাৰোঁ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ একদম শিক্ষিততকৈ শিক্ষিত ব্যক্তিৰ পৰা হয়তো কোনোবা এজন মানুহ শিক্ষা হয়তো সিমান ল'ব পৰা নাই তেখেতসকললৈকে প্ৰতিজন ব্যক্তিৰ লগত যাতে আমাৰ সম্পৰ্ক থাকক এইটো এটা প্ৰয়াস সেইকাৰণে দলৰ কামটোতো এইটোৱে সমাজৰে কাম কোনো এনেকুৱা ডিষ্টিংগুইজ নাই কিন্তু আমি এনেকৈ ক'ব পাৰোঁ নেকি যে আপুনি উপনিৰ্বাচনৰ এই সময়খিনি আপুনি এটা সৰু ব্ৰেক লৈছে দলৰ হৈ কাম কৰিছে 26ত আপুনি আকৌ বিহালী হয়তো আপোনাৰ পছন্দ চাওক তেনেকুৱা কথাটো নহয় ইমান ডাঙৰ এটা ৰাজনৈতিক দল মই ৰাজনৈতিক দলৰ এজন সৰু কাৰ্যকৰ্তা মই কেনেকৈ ডিচাইড কৰিম যে মই সাংসদ হ'ম মন্ত্ৰী হ'ম বিধায়ক হ'ম বা মই দলত অমুক দায়িত্ব পালন কৰিম সেইটো মোক দলে সেইটো নাথাকে দলে বিচাৰিব যে পল্লৱে কি দায়িত্ব পালন কৰিব লাগে দলে যিটো বিচাৰিব সেইটোহে মই পালন কৰিম আপুনি যেহেতু ব্লু আইড বয় মুখ্যমন্ত্ৰী গতিকে আপুনি নিশ্চয় ডিমাণ্ড এটা দিব পাৰে সেইটো কাৰণে আমাৰ ডিমাণ্ড কমহে আমাৰ ডিমাণ্ড কৰা অধিকাৰটো কমহে কাৰণ আমাক ইমান মৰম কৰে খুজিবলৈ সাহসেই নাই খোজাটো সমীচীন নহয় সেইকাৰণে খুজিব কেনেকৈ ইমান বস্তু আপোনাক যেতিয়া খুব মৰম কৰে আপুনি তাত কেনেকৈ খুজিবলৈ বেয়া লাগে কোনে খোজে যোনে নাপায় সিহে খুজি থাকে যাক চব দিয়ে তাক খুজিব কি সেইকাৰণে মই নোখোজাকেই মোক বেছিকৈ দি দিয়ে সেইকাৰণে খুজি পেলাই আকৌ মই নিজকে কমাই কেলে ল'ম নোখোজাকে 26ত আৰু বেছি দিয়ক সেই আশাই ৰাইজেও কৰিছে বিজেপিৰ কৰ্মকৰ্তাসকলে কৰিছে আপোনালোকে আশীৰ্বাদ দাসৰ সেই আশা পূৰণ হওক আপোনালোকে আশীৰ্বাদ কৰক যাতে চাওক এটা হৈছে মন্ত্ৰী বিধায়ক আৰু এটা হৈছে সমাজ জীৱনৰ লগত জড়িত হৈ থকা এগৰাকী ভাল ব্যক্তি হিচাপে নিজৰ চিনাকি ৰখা এইটো দুটাৰ মাজত পাৰ্থক্য আছে মই জীৱনত বহুত মানুহ মন্ত্ৰীও দেখা পাইছোঁ বিধায়কো দেখা পাইছোঁ সাংসদো দেখা পাইছোঁ তো সেইকাৰণে মইতো গোটেই অভিজ্ঞতা পাইছোঁ সেইকাৰণে ভাবোঁ যে মানুহৰ মাজত জীয়াই থাকিব পৰা এটা সদায় পৰিৱেশ থকাটোৱে তাতকৈ ডাঙৰ কথা একো নাই বহুত মানুহে মন্ত্ৰী হ'ব নোৱাৰে সাংসদ হ'ব নোৱাৰে MP মানে MLA হ'ব পৰা নাই কিন্তু তেওঁলোকে সমাজ জীৱনত সদায় কিন্তু এজন মানে প্ৰয়োজনীয় ব্যক্তি আৰু সমাজে তেওঁক সদায় বিচাৰি থাকে কিন্তু মই বহুত এনেকুৱা মানুহো দেখিছোঁ তেওঁ বিধায়কো হয় হয়তো ডাঙৰ পষ্টটো আছে কিন্তু সমাজত মানুহে তেওঁক বহুত বেছি বিচাৰ নকৰে পষ্টটো থাকালৈকে পষ্টটো যোৱাৰ পিছত পাহৰি যায় এই পষ্ট যোৱাৰ পিছত পাহৰি যোৱা স্থিতি নহওক সেইটোৱে বিচাৰোঁ ৰঞ্জিত দত্তৰ কথা কৈছে নেকি মই কোনো ব্যক্তি বিশেষৰ কথা কোৱা নাই আপোনালোকে যদি অসমৰ ৰাজনীতিত থকা বহুত ব্যক্তিৰ তালিকাখন প্ৰস্তুত কৰে তাত আপোনালোকে নিজে উলিয়াব পাৰিব মই বিচাৰোঁ যে ভালভাৱে সমাজ জীৱনত জীয়াই থাকোঁ যি দায়িত্ব যেতিয়াই আহিব সেইটো কাম কৰিম যদি কোনোবা দিনা বিহু কমিটিৰ সভাপতিৰ দায়িত্ব পাইছোঁ সেইটোও ভালকৈ যাতে পালন কৰিব পাৰোঁ
ক'ৰবাত বোলে সাধাৰণ কিবা এটা দায়িত্ব পাইছোঁ সেইটোও যাতে ভালকৈ কৰিব পাৰোঁ আৰু বাকী যদি বেলেগ কিবা দায়িত্ব পাইছোঁ সেইটো ভালকৈ পালন কৰোঁ। তাত কোনো ডিছক্ৰিমিনেশ্যন নাই যে অমুক পষ্টটো পালেহে মই ভাল ছাৰ্ভিচ দিম আৰু এই পষ্টটো পালে মই নকৰোঁ, এনেকুৱা হ'ব নোৱাৰে। যি পাইছোঁ সেইটোকে ভাল কৰোঁ। কিমান মানুহে যে সেইটোৱেই পোৱা নাই। নিশ্চয় আমাৰ মোক যে ইমান অনুষ্ঠান পাইছোঁ। সামৰিবৰ সময় হৈ আহিছে, কিন্তু একেবাৰে অনুষ্ঠানৰ শেষত আমি এটা ৰেপিড ফায়াৰ ৰাখোঁ। আমি কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম, আপুনি এটা বা দুটা উত্তৰত সেই ব্যক্তিগৰাকীৰ বিষয়ে আপুনি ক'ব লাগিব। প্ৰথম মই নামটো লৈছোঁ হিমন্ত বিশ্ব শৰ্মা। ৰাজন মোৰ বাবে গুৰু হয়, জ্যেষ্ঠ ভাতৃ। সৰ্বানন্দ সোণোৱাল। এজন খুব ভাল মানুহ, মোক খুব মৰম কৰা এজন ব্যক্তি। গৌৰৱ গগৈ। বন্ধুৰ দৰে খুব ভাল, বহুত আগৰ পৰাই লগ পাইছোঁ, বন্ধু। অখিল গগৈৰ লগতো আমি একেলগে সংগঠন কৰিছিলোঁ। তেওঁ কৃষক মুক্তি সংগ্ৰাম কৰিছিলে, মই চাহ জনজাতি ছাত্ৰ সন্থা কৰিছিলোঁ। বন্ধুৰ দৰে, ভাতৃৰ দৰে। বদৰুদ্দিন আজমল। তেওঁক খুৰা বুলি মাতোঁ, ক'ৰবাত লগ পালে ধুনীয়াকৈ মৰম কৰে, দেখিলে হেণ্ডছেক মিলাই কি খবৰ ভালেনে বুলি কয়, তেনেকুৱা খুৰা ভতিজাৰ সম্পৰ্ক। ৰাহুল গান্ধীক এবাৰ দুবাৰ মই লগ পোৱাৰ সৌভাগ্য হৈছিলে। মই তেওঁক লগ পাইছিলোঁ। এজন ৰাজনৈতিক নেতা, খুব ঘনিষ্ঠতা একো নাই, দূৰৰ পৰা দেখোঁ, কিন্তু মই বহুত ইমপ্ৰেছিভ নেদেখোঁ। নৰেন্দ্ৰ মোদী। খুব ইনফ্লুৱেঞ্চিয়েল মানুহ। মই এবাৰেই তেওঁক খুব ঘনিষ্ঠতাৰে লগ পাইছিলোঁ, কিন্তু ইমান পেচেণ্ট হিয়াৰিং দিয়া আৰু সৰুতকৈ সৰু বিষয়ক ইমান গুৰুত্ব দিয়া এজন মোৰ বাবে শিকিবলগীয়া ব্যক্তি। তেওঁৰ পৰা শিকিবলগীয়া ব্যক্তি, ব্যক্তিত্ব। পীযুষ হাজৰিকা। বন্ধু, ভাতৃ। জুবিন গাৰ্গ ভাল লাগে, গান শুনি খুব ভাল পাওঁ, বহুত জুবিন গাৰ্গৰ গান শুনিছোঁ। এগৰাকী খুব ভাল, ভাল লাগে মানুহজনক মোক ব্যক্তিগতভাৱে। ঠিক আছে, বিভিন্ন প্ৰশ্ন আমি আপোনাক কৰাৰ চেষ্টা কৰিলোঁ, আৰু যিটো বিষয় সাধাৰণতে চৰ্চা হয় যে খুব চতুৰ এজন ৰাজনীতিবিদ পল্লৱলোচন দাস, আৰু কথা কওঁতেও সাৱলীলভাৱে সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। আজিও খুব সুন্দৰভাৱে আপুনি প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিবলৈ বা অভিযোগসমূহ খণ্ডন কৰিবলৈ চেষ্টা কৰিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণে আমি বিভিন্ন অতিথিক মাতি আনি তেওঁৰ সৈতে জড়িত বিভিন্ন কথা আলোচনা কৰোঁ। আজি পল্লৱলোচন দাস আমাৰ সৈতে উপস্থিত আছিল, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল উপস্থিত আছিল, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জবাৰ সৈতে মই বঞ্জিতে বিদায় লৈছোঁ। চাই থাকিব যি কম সঁচা কম।